হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টো তোমালোকে পাৰিলে অলপ শেষলৈকে চাই দিবা। আৰু মই সেইসকল কেণ্ডিডেটক ক'ব বিচাৰোঁ যিসকলে SSC GD 2025 মেডিকেলৰ বাবে এতিয়া বৰ্তমান সাজু হৈ আছা। আৰু এই ভিডিঅ'টো কোনো টপিক ৱাইজ বা কোনো এটা পইণ্টৰ ৰিলেটেড আমি নাপাতোঁ, কিন্তু ইয়াত মই এটা অলপ সৰুকৈ সকলোলৈ যাতে মটিভেটটো যায় সেই হিচাপত ভিডিঅ'টো দিছোঁ। বহুতে ফোন কৰিছে, বহুতে মেছেজ কৰিছে এটাই কথা যে দাদা কোনটো চেণ্টাৰত এইবাৰ কেনেকুৱা হ'বলৈ গৈ আছে, মেডিকেল সঁচাকৈ ইজি হ'ব নে ট্ৰাফ হ'ব নে কেনেকৈ চাব, ডকুমেণ্টছ ৰিলেটেড বহুখিনি ভয় খাই আছে ছোৱালী আৰু ল'ৰা। তো তাৰ বাবে এই ভিডিঅ'টো হ'বলৈ গৈ আছে। এই ভিডিঅ'টোত মই এটা কথাই ক'ব বিচাৰোঁ, চোৱা বৰ্তমান আমাৰ বহুত ল'ৰা যোৱা বছৰ গ্ৰাউণ্ড ফিট হোৱা, তাৰ আগত গ্ৰাউণ্ড ফিট হোৱা আৰু বহুখিনি নতুন কেণ্ডিডেট জড়িত হৈ আছে। তো এতিয়া আমাৰ বৰ্তমান 12 তাৰিখৰ পৰা যিহেতুকৈ মেডিকেল ষ্টাৰ্ট, মাজত মাত্ৰ দুদিন সময় বাকী আছে, মাজত মাত্ৰ দুদিন। তো এতিয়া যিটো আমাৰ 12 তাৰিখৰ পৰা চলিব, প্ৰথমটো আমি যিমান দূৰ জানো 12 তাৰিখৰ পৰা আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন চলিব। মানে 12 তাৰিখৰ যিটো আমাৰ গ্ৰুপ যাব, সেই গ্ৰুপটোৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন চলিব। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰলৈকে আমাৰ ভাবিবলগীয়া একোৱেই নাই। ডকুমেণ্টছ যদি প্ৰপাৰলি আমাৰ নিজৰ ডকুমেণ্টছখিনি ঠিকে আছে, তেতিয়াহ'লে ডকুমেণ্টছৰ কাৰণে আমি ভাবিবলগীয়া 1% একো প্ৰব্লেম নাই। লগতে ফিংগাৰপ্ৰিণ্ট যদি ঠিকে আছে, তাৰপিছত আমাৰ মেডিকেল চোৱা, মই তোমালোকক মেডিকেলৰ বাবে অলৰেডি গোটেইখিনি কৈ একদমেই ইজি কৰি দিছোঁ। আৰু SSC GDৰ যে মেডিকেলটো কোনো এটা ভয় কৰিবলগীয়া বিষয় নহয়, তাকো মই ধুনীয়াকৈ বুজাই দিছোঁ। এতিয়াও কওঁ যে তোমালোকে যদি আজি 5 কিলোমিটাৰ ৰানিংটো ধুনীয়াকৈ দৌৰি ফিট হৈছা, তেতিয়াহ'লে মেডিকেলটো হাঁহি মুখে ফিট হ'বা। খালি নিজৰ ওপৰত অকণমান বিশ্বাস ৰাখা আৰু লগতে তোমালোকে নিজৰ কামখিনি নিজে কৰিবলৈ চেষ্টা কৰা। মই এটা কথা কওঁ শুনা, আমাৰ ৰিটেন যেতিয়া দিছিলে, আমাৰ ল'ৰা ছোৱালীখিনিয়ে যেতিয়া ৰিটেন দিছিলে, সেই ৰিটেনত আমাৰ যথেষ্টখিনি কম্পিটিশ্যন আছিলে, আমি সকলোৱে জানো। কিন্তু এই কম্পিটিশ্যনখিনিত আমাৰ কোনোবাই মাৰ্ক ভাল পালে, কোনোবাই ভাল মাৰ্ক নাপালে, লগতে ধৰি লোৱা বহুতৰে প্ৰব্লেম হোৱাৰ পিছত আমাৰ এটা কাট অফ লিষ্ট লাগিল। আৰু সেই কাট অফ লিষ্টটোৰ পিছত আমাৰ কি হ'ল, ফিজিকেল ষ্টাৰ্ট হ'ল। তাতে বহুখিনি কম্পিটিশ্যন আমাৰ সমাপ্ত হৈ গ'ল, মানে ফিজিকেলত। তাৰপিছত আমাৰ আকৌ মেডিকেলৰ বাবে এটা কাট অফ লিষ্ট লাগিল। আৰু এতিয়া আমি সকলোৱে জানো যে এটা পোষ্টৰ এগেইনষ্টত বুলি ক'লে মাত্ৰ দুজনকৈ আমাৰ কেণ্ডিডেট মাতিছে। তাকো আকৌ এইবাৰ কাট অফৰ হিচাপত যথেষ্টখিনি কাট অফ মাৰ্ক কম। গতিকে তোমালোকক মই এটা কথা কৈ দিওঁ, যিদৰে তোমালোকে এতিয়া বৰ্তমান যিখিনি যাব লগা আছিল, আউট হ'বলগীয়া আছিল, হৈ গ'ল। কিন্তু যিখিনি কেণ্ডিডেট তোমালোকে এতিয়া এভেইলেবল আছা, তো এই কেণ্ডিডেটখিনি মই জানো 99% তোমালোকে গ্ৰাউণ্ড ফিটত আছা। কাৰণ কিয় কৈছোঁ শুনা, আমাৰ এতিয়া এনেও আকৌ এটা কাট অফ লিষ্ট লাগিবই। মানে কি, তোমালোকে কিছুমান কথা অলপ ভাবিবা। মানে আমাৰ যিহেতুকৈ দুজনকৈ কেণ্ডিডেট আছে, এই দুজনকৈ কেণ্ডিডেটৰ যদি বেছিভাগ ল'ৰা ছোৱালী যদি আনফিট হ'বলগীয়া থাকিলে হয়, তেতিয়াহ'লে সেই আনফিট হ'বলগীয়া ল'ৰাজন ধৰি লোৱা মানে আনফিট যদি বেছিকৈ হ'বলগীয়া থাকিলে হয়, তেতিয়াহ'লে আমাৰ আকৌ এটা কাট অফ লিষ্ট, ফাইনেল মেৰিট লিষ্ট নালাগিল হয়। তেতিয়াহ'লে মেডিকেলতে দুটা পোষ্টৰ এগেইনষ্টত এজনকৈ আনফিট কৰি পেলাই আমাৰ মেৰিট লিষ্ট নোহোৱাকৈ আমাক মানে ডাইৰেক্ট চাকৰিটো দি দিলে হয় বা এপইণ্টমেণ্ট দি দিলে হয়। কিন্তু ইয়াতে এটা কথা এনেকুৱা হ'ব, মানে যদি আমাৰ 1000টা কেণ্ডিডেট মাতিছে, তো তাৰে ভিতৰত হয়তো 200 বা 100 কেণ্ডিডেটহে আনফিট হ'ব। বাকী কিন্তু 800ৰ পৰা 900 কেণ্ডিডেট ফিটেই হ'ব। মানে কি, তোমালোকে যিখিনিয়ে মোৰ ভিডিঅ'টো চাই আছা, হয়তো তাৰ পৰা 2-এজন বা কেইজনমানহে আনফিট হোৱাৰ চান্স আছে। বাকী কিন্তু তোমালোকে ৰিমেডিকেল পাব পাৰা, কিন্তু ফিটেই হ'বা। তাৰপিছত আমাৰ কাট অফৰ খেলা হ'ব, ফাইনেল মেৰিট লিষ্ট লাগিব। গতিকে মেডিকেলটো এটা পৰীক্ষাই হয়, তাৰপিছতো আমাৰ ফাইনেল মেৰিট লিষ্ট লাগে। গতিকে মেডিকেলৰ পৰীক্ষাটো তোমালোকে যেতিয়া সুন্দৰভাৱে দিবা, মেডিকেলৰ পৰীক্ষাটো সুন্দৰভাৱে দিয়াৰ পিছত যদি তোমালোকে গ্ৰাউণ্ড ফিট হৈ আহিব পাৰা, তেতিয়াহ'লে তোমালোকে ফাইনেল মেৰিট লিষ্টটো ধুনীয়াকৈ পাবা। আৰু মই যিমান দূৰ জানো, এইবাৰ যিহেতুকৈ আমাৰ দুজনকৈ মাতিছে, ইয়াত ভাবিবলগীয়া বিষয় একো নাই। বহুত ল'ৰা ছোৱালীয়ে বহুত প্ৰব্লেম আছে, আমি সেইবিলাক আকৌ পাতিম, লাইভত পাতিম, ভিডিঅ'বিলাক চাই যাবা। ছোৱালী হওক, ল'ৰা হওক, ডকুমেণ্টছৰ ক্ষেত্ৰত হওক, ক্ৰুচিয়েল ডেটৰ কথা হওক, মেডিকেল পইণ্টবিলাকৰ কথা আমি যথেষ্টখিনি আমাৰ আছে, তো আমি সেইখিনি কথাও আমি পাতি যাম। কিন্তু তাৰ বাবে নিজৰ ওপৰত বিশ্বাসটো বেছি হ'ব লাগিব। মই সেইটোৱে আকৌ এবাৰ কৈছোঁ যে নিজৰ ওপৰত বিশ্বাস ৰাখা। মোক যিদৰে ভয়ৰ কথাখিনি কৈছা, তাতকৈ তোমালোকে নিজে নিজক সোধা যে কিহৰ ভয় বা কি কৰিব লাগে। মেডিকেল হ'ব, আমি মেডিকেল দিবলৈ যাম, যি হয়। এইটো চাকৰি নাপালেও কথা নাই বুলি ভাবি ল'ব লাগিব। চ' ধন্যবাদ জব এণ্ড ডিফেন্সৰ লগত ৰিলেটেড থাকা। মই
কিছু কামতো ব্যস্ত থাকিবলগীয়া হয়। চ' সেইকাৰণে অলপ সময় দিয়াত অকণমান দিগদাৰ। কিছুমান কথা থাকিলে ইনষ্টাত যাবা, ইনষ্টাত মেছেজ দিবা, মই নিশ্চয় ৰিপ্লাই কৰিম 2-এদিন দেৰিকৈ হ'লেও। চ' 12 তাৰিখৰ পৰা মেডিকেল জড়িত থাকিবা। 12 তাৰিখৰ পৰা যিমানখিনি আপডেট পাওঁ দিবলৈ চেষ্টা কৰিম। আৰু কাইলৈ বা পৰহিলৈ ভিতৰত এটা ভাল লাইভত আহিবলৈ চেষ্টা কৰি আছোঁ। সেই লাইভটোত যথেষ্টখিনি আমি কথা পাতিম। ধন্যবাদ। জয় আই অসম।